হয়, যোৱা সোমবাৰৰ পৰা চাকিবুল নামৰ ল'ৰা এজন মেচাৰাইল ল'ৰা সন্তানশীল হৈ আছিল। মোৰে নিজৰে ভাইটি। তো বহুত বিচাৰিছোঁ, 2 দিন আমি বহুত বিচাৰিছোঁ, পোৱা নাই। আজি আমি ৰাতিপুৱা আমাৰ এই ঘৰৰ ওচৰত কঁকালভাঙি নদীত আমি পাইছোঁ। তো আমি প্ৰশাসনত জনাইছোঁ। মৃত অৱস্থাত পাইছোঁ। প্ৰশাসনত জনাইছোঁ। আমি বহুত বিচাৰিছোঁ, গুৱাহাটী, তেজপুৰ, মই বহুত ঠাইত বিচাৰিছোঁ, আলহী ঘৰত বিচাৰিছোঁ, ক'তো পোৱা নাই। আজি ৰাতিপুৱা আমি এই লাষ্টটো মৃতদেহটো আপোনাৰ এই কঁকালভাঙি নদীত দেখা পাইছোঁ। মানসিক বিকাৰগ্ৰস্ত আছিলে। বয়স হ'ব আপোনাৰ 19 হ'ব। চাকিবুল ইছলাম। গাঁওখনে শোকাহৰ এক পৰিৱেশ সৃষ্টি হৈছে। আপোনাৰ এই এজন মানসিক বিকাৰগ্ৰস্ত হ'লেও বেয়া নাছিল, চব ভালেই আছিল। চবেই সেইকাৰণে আহিছে আৰু চাবলৈ আহিছে। তাৰমানে যোৱা সোমবাৰত চাকিবুল নামৰ ল'ৰাজন ঘৰৰ পৰা মানে সন্তানহীন হ'ল। সন্তান হোৱাৰ পিছত মানে আমি সকলোৱে মানে গাঁৱৰ কিছু মানুহে মানে গোটেই গাঁওখনত মানে বিচাৰি ফুৰিলোঁ, ক'তো নাপালোঁ। পিছে আজি তৎক্ষণাত ৰাতিপুৱা এজন মহিলাই কৈ আছে যে আমাৰ গাঁওখনৰ ওচৰত থকা যিটো নদী আছে কঁকালভাঙি, এই কঁকালভাঙি নদীখনত এজন মৃতদেহ ওলাইছে বুলি এই মহিলাজনে আমাক খবৰ দিলে। তেতিয়া মানে আমি আহি মানে চাই কিনি মানে বস্তুটো গম পাওঁ যে সেইটোৱে আমাৰ যিটো চাকিবুল আমি খুজি আছোঁ, এইটো চাকিবুলে আজি মৃতদেহ হিচাপে মানে নদীত মানে মৃতদেহ মানে পৰি আছে আৰু উদ্ধাৰ হৈছে। হয়, মানে আমি জনামতেনে যে BDB তৰফ থাকে মানে আৰক্ষীক মানে খবৰ দিয়া হৈছে, জনোৱা হৈছে। হয়, চাওক মানে ল'ৰাজন মানসিক বিকাৰগ্ৰস্ত আছিল। যদিও বিকাৰগ্ৰস্ত আছিল, মাজে কেইদিনমান ভালে গ'ল, সি মানে সুস্থ হিচাপে আছিল। কিন্তু দুৰ্ভাগ্যজনক কথা, আমি ক'ব নোৱাৰোঁ যে সোমবাৰত কি হ'ল, সি আকৌ মানে নদীত নামি এনেকুৱা মানে মৃতদেহ ওলাব আমি কেতিয়াও ভবা নাছিলোঁ।